হেল্ল' ফিউচাৰ অফিচাৰ্ছ, মোৰ নাম অমিত বিশ্বকৰ্মা। মই যেতিয়া ষ্টুডেণ্টছবোৰৰ লগত ডিছকাছ কৰোঁ, আপোনালোক ফিউচাৰ অফিচাৰ্ছসকলৰ লগত ডিছকাশ্যন কৰোঁ, তেতিয়া মই তেওঁলোকক সোধোঁ যে আটাইতকৈ টান পোৱা ছাবজেক্টটো কোনটো। তাহাঁতি কয় যে ছাৰ ইকনমি আটাইতকৈ টান পাওঁ। চ' মই ভাবিলোঁ কিবা এটা কৰা যাক, তো মই লৈ আনিলোঁ আপোনালোকৰ কাৰণে ইকনমি মেড চিম্পল। ইয়াত আমি কি কৰিম যে আটাইতকৈ টান লগা, মই ক'ম যে কল টান লগা টপিকবোৰ আমি ল'ম আৰু আমি তাৰ লগত খেলিম আৰু খেলি পিনে আমি সহজ কৰি তুলিম। আমাৰ কাম হ'ব ইয়াত সেইটোৱেই। তো যিখিনি টপিকছ ডিছকাছ কৰিম সেইখিনি আমাৰ APSC CCAৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, UPSC চিভিল ছাৰ্ভিচেছৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব, আৰু যদি কোনোবা এটা আদাৰ কম্পিটিটিভ এক্সামতো ইকনমি আহে তেতিয়াহ'লে তাহাঁতৰ কাৰণেও ৰিলিভেণ্ট হ'ব। তো আজি আমাৰ টপিক অফ ডিছকাশ্যন কি? আজি আমাৰ টপিক অফ ডিছকাশ্যন হৈছে মেজাৰমেণ্ট অফ মানি ছাপ্লাই। মেজাৰমেণ্ট অফ মানি ছাপ্লাই। তো মানি ছাপ্লাই কেনেকৈ মেজাৰ কৰিব পৰা যায় তাৰ ওপৰত কুৱেশ্যনছ আহিছে আগত প্ৰিভিয়াছ ইয়েৰত, ঠিক আছে, আৰু আহিবও পাৰে। তো আমি চাই ল'ম যে মেজাৰমেণ্ট অফ মানি ছাপ্লাই কি হয়, মানি ছাপ্লাই কি হয়, এই গোটেইখিনি বস্তু। মেজাৰমেণ্ট অফ মানি ছাপ্লাইত আপোনালোকে যদি অলপ হ'লেও পঢ়িছে তেতিয়াহ'লে আপুনি গম পাব যে M0, M1, M2, M3, M4 সেইখিনি আহে। তো সেইখিনি বস্তু কি হয় আমি আজি বহুত ভালকৈ জানি ল'ম। অ'কে, আমি টপিকটোত আগবঢ়াৰ আগতে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ কাৰণে ক্ৰেছ কৰ্চ লৈ আনিছে প্ৰিলিমছৰ কাৰণে, ঠিক আছে। ইয়াত আমি সকলোৱে মিলি কম্প্ৰিহেনচিভলি প্ৰিলিমছ ক্ৰেক কৰাৰ কাৰণে আমি চেষ্টা চলাম। আৰু ইয়াত প্ৰিলিমছ ক্ৰেক কৰাৰ কাৰণে যি বস্তুৰ দৰকাৰ আছে, ইয়াত যি মেটেৰিয়েলৰ দৰকাৰ আছে, ক্লাছৰ দৰকাৰ আছে, সেই গোটেইখিনি বস্তু ইয়াত আপোনালোকে পাব, ঠিক আছে। আৰু এইটো এটা ক্ৰেছ কৰ্চ হয়, আৰু এই ক্ৰেছ কৰ্চৰ থ্ৰুৰে আমি যিটো আগন্তুক প্ৰিলিমছ আছে তাত আমি সফলতা অৰ্জন কৰিম। যিসকল আৰ্লি বাৰ্ডছ আছে, যিসকল আগতীয়াকৈ আমাৰ এই ক্ৰেছ কৰ্চটো ল'ব, তাহাঁতক আমি স্পেচিয়েলি 20% ডিছকাউণ্টৰো ব্যৱস্থা কৰিছোঁ। ইয়াৰ বিষয়ে যদি বিতংকৈ জানিব আছে আপোনালোকে প্লিজ আমাৰ এই অফিচিয়েল নম্বৰত কল কৰিব। চ' আমি সময় নষ্ট নকৰাকৈ আমাৰ যিটো টপিক মেজাৰমেণ্ট অফ মানি ছাপ্লাই তাত আমি সোমাওঁ আহক, ঠিক আছে। তো মানি ছাপ্লাই জনাৰ আগত, মেজাৰমেণ্ট অফ মানি ছাপ্লাই জনাৰ আগত আমি কি জানিব লাগিব? মানি ছাপ্লাই মানে কি? মানি ছাপ্লাই মানে কি? হোৱাট ইজ মানি ছাপ্লাই? মানি ছাপ্লাই মানে হ'ল টোটেল এমাউণ্ট অফ মানি, কিমান মানি আছে এখন ইকনমিত এটা টাইমত, তাক কওঁ মানি ছাপ্লাই। অ'কে, মই ক'লোৱেই অলৰেডি মানি ছাপ্লাই মেজাৰ কৰাৰ কাৰণে RBI কিছুমান ইণ্ডিকেটৰ ডিটাৰমাইন কৰি থৈছে, সেইখিনি ইণ্ডিকেটৰ হ'ল M0, M1, M2 আৰু M3, M4। তো এই গোটেইখিনি ইণ্ডিকেটৰ কি বস্তু হয়, কেলে M1, M0, M2, M3 কোৱা হয়, আমি গোটেইখিনি বিতংকৈ জানিম। আৰু এইটো মই আপোনালোকক বিশ্বাস দিছোঁ যে এইটো ক্লাছ শেষ হোৱাৰ পিছত বা এইটো ভিডিঅ' শেষ হোৱাৰ পিছত আপোনালোকে মানি ছাপ্লাই আৰু মেজাৰমেণ্ট অফ মানি ছাপ্লাই কেতিয়াও নাপাহৰে। অ'কে, এইটো শ্লাইডত আমি কি গম পালোঁ যে মানি ছাপ্লাই কি বস্তু? মানি ছাপ্লাই হ'ল যে টোটেল কিমান ইকনমি এখনত মানি আছে তাকে আমি ক'ম এটা গিভেন পইণ্ট অফ টাইমৰ ভিতৰত, অবভিয়াছলি তাক আমি ক'ম মানি ছাপ্লাই। অ'কে, হোৱাট ইজ M0? M0 মানেনো কি? M0 মানেনো কি? চাওক, M0 মানে হ'ল যে RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে, RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে, সেই ইছ্যু ডিপাৰ্টমেণ্টত টোটেল যিমান এছেটছ আছে তাৰ এগেইনষ্টত যিমান কইন এণ্ড কাৰেঞ্চি ইন চাৰ্কুলেশ্যন থাকিব তাকে ক'ম আমি M0, বা ৰিজাৰ্ভ মানি, বা গভৰ্ণমেণ্ট মানি, অৰ হাই পাৱাৰ্ড মানি। আই ন' যে আপোনালোকে একো বুজি পোৱা নাই, ইটছ অ'কে, পেচেঞ্চ ৰাখক, আমি বুজি পাম কথাষাৰ কি কৈছোঁ মই। অ'কে, ঠিক আছে। চাওক, মই ক'লোঁ যে RBIৰ ইছ্যু ডিপাৰ্টমেণ্ট, ঠিক আছে। RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে, সেই ইছ্যু ডিপাৰ্টমেণ্টৰ এছেটছ আৰু লাইবিলিটি যিটো আছে সেইটো চাইড শুড বি বেলেঞ্চড, ঠিক আছে। RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে, RBIৰ ইছ্যু ডিপাৰ্টমেণ্টৰ ওচৰত টোটেল যিমান এছেটছ আছে সেই এছেটটো
তাৰ যিমান লাইবিলিটি আছে লাইবিলিটিৰ লগত বেলেঞ্চ হৈ থাকিব লাগিব আমাৰ কমাৰ্চ বা ইকনমিৰ ৰুলবোৰ অলপ চিমিলাৰ কথা হৈছে যে আমি যোনে কমাৰ্চ পঢ়িছে তাহাঁতি গম পাব যে বেলেঞ্চ শ্বীট এখনৰ বেলেঞ্চ শ্বীট মানে কি বেলেঞ্চ শ্বীট মানে হ'ল যে কোনো এটা কোম্পানীৰ বা কোনো এজন ইণ্ডিভিজুৱেলৰ কোনো এটা কোম্পানী বা কোনো এটা ইণ্ডিভিজুৱেলৰ টোটেল কিমান এছেটছ আছে সেইটো লাইবিলিটি ছাইডৰ লগত মেচ হৈ থকা এটা ষ্টেটমেণ্ট তাক ক'ব বেলেঞ্চ শ্বীট কোম্পানী এটাৰো থাকে ইণ্ডিভিজুৱেল এটাৰো থাকে বেংক এটাৰো থাকে ইনফেক্ট RBIৰো থাকে বেলেঞ্চ শ্বীট মই কৈছোঁ RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে সেই ইছ্যু ডিপাৰ্টমেণ্টৰ যিটো বেলেঞ্চ শ্বীট হ'ব সেইটো মেচ হৈ থাকিব লাগিব মানে এছেট শুড বি ইকুৱেল টু লাইবিলিটি ঠিক আছে এতিয়া আপুনি সুধিব যে RBIৰ ইছ্যু ডিপাৰ্টমেণ্টৰ এছেটছ কোনবোৰ ৰাইট RBIৰ ইছ্যু ডিপাৰ্টমেণ্টৰ এছেটছ কোনবোৰ এইটো চাওক RBIৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে তাৰ কাৰণে এছেটছ কোনবোৰ তাৰ লগত থকা RBIৰ লগত থকা গ'লছবোৰ হ'ল এছেটছ মানে কি এছেটছ মানে হ'ল যে যিকোনো ধৰণৰ এটা বস্তু টাঞ্জিবল হ'ব পাৰে ইনটেঞ্জিবল হ'ব পাৰে টেঞ্জিবল হ'ব পাৰে মানে দেখি পাব পাৰোঁ আমি চুব পাৰোঁ ঠিক আছে সেইটো হ'ব পাৰে আৰু ইনটেঞ্জিবল মানে আমি যিটো বস্তুক দেখিব নোৱাৰোঁ বা চুব নোৱাৰোঁ ইনটেঞ্জিবল যেনেকৈ গুডউইল গম পায় আমাৰ যিটো সন্মান সেইটো হ'ল গুডউইল তো সেইটো আমি চুব নোৱাৰোঁ বা দেখিব নোৱাৰোঁ বাট তাহাঁতি আমাৰ কাৰণে এছেট হয় গুডউইল আমাৰ কাৰণে এছেট হয় বিকজ কেলে গুডউইলে আমাক ইকনমি বা কমাৰ্চত গুডউইল বা টাঞ্জিবল যিটো ইনটেঞ্জিবল এছেট আৰু টাঞ্জিবল এছেট যিবোৰ আমাৰ সেই গাড়ী ঘোঁৰা ঘৰ মানে ইকনমি বা কমাৰ্চত এছেট সেইটো বস্তু যিটো বস্তুৱে ইনকাম জেনেৰেট কৰি দিয়ে সেইটো বস্তুক এছেট বুলি কয় আৰু লাইবিলিটি কমাৰ্চ বা ইকনমিত সেইটো বস্তু যিটোৱে আমাৰ পৰা ইনকামটো লৈ যায় তাক ক'ব লাইবিলিটি মই একদম চিম্পল লেংগুৱেজত কৈ আছোঁ আপোনালোকক যাতে যোনে ইকনমি আজিলৈকে পঢ়া নাই শুনা নাই তাহাঁতিও যাতে বুজি পায় ঠিক আছে তো RBIৰ যিটো এছেটছ আৰু লাইবিলিটি আমি ক'লোঁ যে মেচ হৈ থাকিব লাগিব ঠিক আছে RBIৰ ইছ্যু ডিপাৰ্টমেণ্টৰ কাৰণে এছেটছ কোনবোৰ ফৰ এক্সাম্পল গ'ল্ড ঠিক আছে গ'ল্ড ফিজিকেল যিবোৰ গ'ল্ড আছে সোণ এছেট ছাইডত পৰিব তাৰপিছত গভাৰ্মেণ্ট ছিকিউৰিটিজ RBIৰ ওচৰত গভাৰ্মেণ্ট ছিকিউৰিটিজ থাকে ঠিক আছে গভাৰ্মেণ্ট ছিকিউৰিটিজ হ'ল যে যেতিয়া গভাৰ্মেণ্টে লোন লয় তেতিয়া লোন লোৱাৰ পিছত এটা চাৰ্টিফিকেট ইছ্যু কৰে তাকে ক'ম আমি গভাৰ্মেণ্ট ছিকিউৰিটিজ সেনেকুৱা ধৰণৰ ফৰেন গভাৰ্মেণ্টেৰ যদি লোন লয় তেতিয়াও চাৰ্টিফিকেট ইছ্যু কৰে তেতিয়া তাক ক'ম আমি ফৰেন ছিকিউৰিটিজ অ'কে আৰু যিমানখিনি ৰুপিজ কইন আছে এই ৰুপিজ কইনখিনি RBIয়ে গভাৰ্মেণ্টৰ পৰা কিনি লয় বিকজ গভাৰ্মেণ্টে ৰুপি মিণ্ট কৰে ঠিক আছে কইনেজ এক্ট 2011 মতে চেণ্ট্ৰেল গভাৰ্মেণ্টৰ ওচৰত পাৱাৰ আছে যে ৰুপি মিণ্ট কৰাৰ ঠিক আছে ৰুপি কইনছবোৰ মিণ্ট কৰা ঠিক আছে কইনছবোৰ কোনে মিণ্ট কৰিব আমাৰ যিটো চেণ্ট্ৰেল গভাৰ্মেণ্ট আছে তেওঁ ঠিক আছে আৰু বাকী কইনছৰ বাহিৰে যিবোৰ কাৰেঞ্চি আছে যেনেকৈ 10 টকীয়া 20 টকীয়া নোটবোৰ RBIয়ে মিণ্ট কৰিব ঠিক আছে আমি এইখিনি আমাৰ যিখিনি ডিটেইল লেকচাৰ্ছ আছে আমাৰ কম্পিটিশ্যন কেয়াৰৰ যিটো OGP CGP ক্লাছ সেইবোৰত আমি পঢ়োঁ ঠিক আছে তো তাত আমি বহুত ইন ডিটেইলছ পঢ়োঁ সেইবোৰ বস্তু তো মই সৰুকৈ আপোনালোকক এক্সপ্লেইন কৰি দিলোঁ কথাবোৰ তো এই গোটেইকেইটা বস্তু টোটেল কৰিলোঁ ফৰ এক্সাম্পল টোটেল কৰিলোঁ আমাৰ ওচৰত আহিলে গোটেই গ'ল্ড গভাৰ্মেণ্ট ছিকিউৰিটিজ ফৰেন ছিকিউৰিটিজ ৰুপি কইনছ এইবোৰ টোটেল কৰি আহিলে টোটেল কিমান 20,000 লাখ কৰ'ৰ ঠিক আছে ইমান হ'ব পাৰে লাখ কৰ'ৰ হ'ব পাৰে ঠিক আছে লাখ কৰ'ৰ 20,000 লাখ কৰ'ৰ তো যদি টোটেল 20 বুলি কৈছোঁ 50,000 লাখ কৰ'ৰ ঠিক আছে 50,000 লাখ কৰ'ৰ তো এই 50,000 লাখ কৰ'ৰ যদি টোটেল আহে এছেটটো তো তাৰ মানে কি যে এই 50,000 লাখ কৰ'ৰৰ লাইবিলিটি হ'ব লাগিব সেইটোৱেতো RBI এক্টত লিখা আছে যে RBIৰ এছেট ছাইডটো লাইবিলিটি ছাইডৰ লগত মেচ হৈ থাকিব লাগিব হয়নে নহয় তো যদি এছেট ছাইড টোটেল কৰি 50,000 লাখ কৰ'ৰ আহে তেতিয়াহ'লে লাইবিলিটি ছাইডতো কিমান হ'ব লাগিব 50,000 লাখ কৰ'ৰ RBIৰ লাইবিলিটি এটাই RBIৰ লাইবিলিটি হ'ল যে আমাৰ পকেটত থকা কইন এণ্ড কাৰেঞ্চিবোৰ সেইবোৰ হ'ল RBIৰ লাইবিলিটি বিকজ আপুনি চাব যেতিয়া এতিয়া পকেটৰ পৰা যদি কইন বা কাৰেঞ্চি আছে যদি কাৰেঞ্চি স্পেচিয়েলি ঠিক আছে 20 টকীয়া 100 টকীয়া নোটবোৰ তাত চাব যে গভৰ্ণৰে চাইন কৰি থৈছে
গভৰ্ণৰে চাইন কৰি থৈছে যে আই প্ৰমিছ টু পে দ্য বিয়াৰাৰ সেনেকুৱা ধৰণৰ কিবা কথা লিখা আছে তাৰ মানে কি হ'ল যে আপুনি যদি আৰ বি আইৰ ওচৰত সেই কাৰেঞ্চিটো লৈ যায় তেতিয়াহ'লে মানে ইণ্ডিয়ান কাৰেঞ্চিটো লৈ যায় তেতিয়াহ'লে আৰ বি আইৰ ৰেছপনচিবিলিটি হয় যে তাৰ এটা ভেলু দিয়াৰ বুজি পাইছে তো সেইটো কাৰণে আৰ বি আইৰ ইছ্যু ডিপাৰ্টমেণ্টৰ লাইবিলিটি হয় আৰু যিমান টোটেল লাইবিলিটি হ'ব তাকে M0 বুলি ক'ব যিমান টোটেল লাইবিলিটি হ'ব তাকে M0 বুলি ক'ব বুজি পাইছে M0 মানে কি M0 মানে হ'ল যে আৰ বি আইৰ যিটো ইছ্যু ডিপাৰ্টমেণ্ট আছে সেই ইছ্যু ডিপাৰ্টমেণ্টৰ এছেট ছাইডৰ লগত মেচ কৰিবলৈ যিমান কইন এণ্ড কাৰেঞ্চি ইকনমিখনত চাৰ্কুলেট কৰে তাক আমি M0 বুলি কওঁ M0ক আমি হাই পাৱাৰ্ড মানি বুলি কওঁ ৰিজাৰ্ভ মানি বুলিও কওঁ গভৰ্ণমেণ্ট মানি বুলিও কওঁ বুজি পাইছে M0 মানে কি অ'কে তেতিয়াহ'লে M1 M2 M3 আৰু M4 মানে কি ঠিক আছে M1 আমি M0 বুজি পাই গ'লোঁ আমি এতিয়া পঢ়িম যে M1 M2 M3 M4 মানে কি ঠিক আছে সেই M1 M2 M3 M4 বুজি পাবলৈ আমি এই টেবুলখন জানিব লাগিব ঠিক আছে টেবুলখন চাই ভয় খাব নালাগে মই ধুনীয়াকৈ আপোনালোকক এক্সপ্লেইন কৰিম আপোনালোকে চব বস্তু গম পাই যাব ঠিক আছে এতিয়া চাওক আমি টেবুলখনৰ ইয়াত এইটো ৰোড কি লিখিম আমি মেজাৰমেণ্টটো লিখিম ঠিক আছে মেজাৰমেণ্ট কি আমাৰ কাৰণে M1 মেজাৰমেণ্ট M2 মেজাৰমেণ্ট মানে M4 মানি M3 মেজাৰমেণ্ট M4 মেজাৰমেণ্ট এতিয়া M1 M2 নামবোৰ এনেকুৱা ধৰণৰ কেলে বিকজ আৰ বি আইৰ এইখিনি টেকনিকেল কথা ঠিক আছে টেকনিকেল কথা সেইটো কাৰণে আৰ বি আই নাম দিছে এইবোৰ M1 বুলি M2 M3 আৰ বি আইৰ অফিচাৰবোৰে যেতিয়া কথা পাতে তাহাঁতি সোধে এটা অফিচাৰে আনটো অফিচাৰক M3 ইকনমিত কিমান আছে M4 কিমান আছে M2 কিমান আছে তাৰ মানে কিছুমান টেকনিকেল কথা এই টেকনিকেল কথাবোৰ আমি গম পাই যাম এতিয়া এই টেবুলখন অবজাৰ্ভ কৰি পিনে ঠিক আছে অ'কে আমি ইয়াত মেজাৰমেণ্ট বুলি লিখিম মানে আৰ বি আই দিছে সেইকাৰণে আমি একো কৰিব নোৱাৰোঁ M1 M2 M3 M4 সেনেকৈ পঢ়িব লাগিব অ'কে ঠিক আছে এইটো যিটো আমাৰ কলম আছে এই কলমত আমি কি লিখিম যে এইটো কলমত আমি লিখিম কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আমাৰ পকেটত যিমান কইন আৰু কাৰেঞ্চি আছে এইটো কলমত থাকিব ঠিক আছে তাৰপিছত এতিয়া চাওক এই দুটা কলমত কি আছে যে কমাৰ্চিয়েল বেংকৰ লগত ৰিলেটেড দুটা ডিপ'জিটছ চব কোনো এটা বেংকত ডিপ'জিট দুই ধৰণৰ হয় ডিমাণ্ড ডিপ'জিটছ আৰু টাইম ডিপ'জিটছ এতিয়া সুধিব যে ডিমাণ্ড ডিপ'জিটছ কোনবোৰ হয় ছাৰ ডিমাণ্ড ডিপ'জিটছ হয় যে যিবোৰ ডিপ'জিটছ আপুনি যেতিয়া ডিমাণ্ড কৰিব তেতিয়াই বেংকখনে ঘূৰাই দিব লাগিব যেনেকৈ কাৰেণ্ট একাউণ্টত থকা ডিপ'জিটছবোৰ আপোনাৰ যিটো ছেভিং একাউণ্ট আছে ছেভিং একাউণ্টত থকা ডিপ'জিটছবোৰ বিকজ আপুনি যেতিয়া মন যায় তেতিয়া ATM-ৰ পৰা টকা ওলাই ল'ব পাৰে ৰাইট সেইবোৰ ডিপ'জিটছ হ'ল ডিমাণ্ড ডিপ'জিটছ যিবোৰ কাষ্টমাৰে ডিমাণ্ড কৰিলেই কমাৰ্চিয়েল বেংকটোৱে ঘূৰাই দিব লাগে সেইবোৰ হ'ল ডিমাণ্ড ডিপ'জিট তেতিয়াহ'লে টাইম ডিপ'জিট কি হয় ছাৰ টাইম ডিপ'জিটছ মানে হ'ল যিবোৰ ডিপ'জিটছ এটা টাইমৰ পিছতহে বেংকটোৱে ঘূৰাই দিব লাগে যেনেকৈ ফিক্সড ডিপ'জিট যেতিয়া আপোনালোকে কৰে আপোনালোকে তেতিয়া কি হয় যে এটা টাইমৰ পিছতহে আপুনি সেই টকাটো বিচাৰে ঠিক আছে সেই টকাটো আপুনি এটা টাইমৰ পিছতহে বিচাৰে সেইবোৰ হ'ল টাইম ডিপ'জিটছ তো টাইম ডিপ'জিট কি হয় ফিক্সড ডিপ'জিট ৰেকাৰিং ডিপ'জিট সেইখিনি হ'ল টাইম ডিপ'জিটছ ঠিক আছে তো এইটো কলমত কি থাকিব যে কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপ'জিটছবোৰ আৰু এইটো কলমত কমাৰ্চিয়েল বেংকৰ টাইম ডিপ'জিটছবোৰ অ'কে এইখিনি কেলৈ কৈ আছোঁ আপোনালোকে চব বুজি পাই যাব প্লাছ ধৈৰ্য ধৰি শুনক খালি অ'কে এতিয়া পোষ্ট অফিচ কেলৈ লিখিছোঁ পোষ্ট অফিচৰ কামটো আপোনাৰ চিঠি বিলোৱা হয় নে নহয় বাট নহয় পোষ্ট অফিচৰ কাম হয় মেইন কাম হয় চিঠি বিলোৱা বাট পোষ্ট অফিচত আপোনালোকে যদি জানে যে পোষ্ট অফিচতো আমি টকা জমা কৰিব পাৰোঁ বেংকৰ গতে কাম কৰে পোষ্ট অফিচেও ঠিক আছে তো পোষ্ট অফিচত থকা যিবোৰ ডিমাণ্ড ডিপ'জিটছ আছে মই অলৰেডি কৈ দিলোঁ ডিমাণ্ড ডিপ'জিটছ কি হয় ঠিক আছে যিবোৰ ডিমাণ্ড কৰিলে ঘূৰাই দিব লাগে ডিপ'জিটছ সেইবোৰ হ'ল ডিমাণ্ড ডিপ'জিটছ আৰু যিবোৰ টাইম ডিপ'জিটছ কি হ'ল যে এটা টাইমৰ পিছতহে ঘূৰাই দিবলগীয়া থাকে পোষ্ট অফিচৰ ক্ষেত্ৰত ঠিক আছে তো এইটো কলমত টাইম ডিপ'জিটছ পোষ্ট অফিচ থাকিব অ'কে দেন আমাৰ আৰু M1 M2 M3 আৰু M4ৰ লিকুইডিটি কিমান আছে লিকুইডিটি মানে হ'ল যে তললতা ঠিক আছে লিকুইডিটি কিমান মানে কিমান সোনকালে আমি এইটো কেছত কনভাৰ্ট কৰিব পাৰোঁ বা কিমান সোনকালে আমি এইটো বস্তুক বেলেগ এটা এছেটলৈ কনভাৰ্ট কৰি ল'ব পাৰোঁ ঠিক আছে কনভাৰ্টিবিলিটি ইজ ইকুৱেল টু লিকুইডিটি ইন ইকনমি ঠিক আছে আকৌ এবাৰ কৈছোঁ যে মানে কনভাৰ্ট কৰাকে লিকুইডিটি বুলি কয় ইয়াত বুজি পাইছে কনভাৰ্ট কৰাকে লিকুইডিটি বুলি কয় কেছত কনভাৰ্ট কৰা বা বেলেগ এটা এছেটলৈ ইজিলি কনভাৰ্ট কৰিব যিমান জল্দি ইজিলি কনভাৰ্ট কৰিব পাৰিম সিমান লিকুইড হয় বস্তুটো ঠিক আছে সিমান লিকুইড হয় অ'কে তেতিয়াহ'লে আপোনালোকে কওকচোন যে গ'ল্ড কি হয় গ'ল্ড আটাইতকৈ লিকুইড হয় ৰাইট গ'ল্ড আটাইতকৈ লিকুইড হয় বাট আপোনাৰ ওচৰত থকা
ফৰ এক্সাম্পল ঘৰখন বেছি লিকুইড নহয় বিকজ গ'ল্ড কেলে লিকুইড এতিয়া যদি গ'ল্ড লৈ পিনে যায় আপুনি ৰাস্তাত কয় যে এইটো গ'ল্ড আছে মোৰ ওচৰত টকা দিয়ক ঠিক আছে ইজিলি কনভাৰ্ট কৰিব পাৰিব গ'ল্ডক বাট এতিয়া আপোনালোকৰ ঘৰৰ কাগজ লৈ যায় ঠিক আছে ঘৰৰ যিটো কাগজ আছে সেইটো আপোনালোকৰ কাৰণে এছেটে হয় সেইটো যদি আপুনি লিকুইড মানে সেই আৰু কেছত কনভাৰ্ট কৰিব যায় বা আপুনি বেলেগ এটা ফৰ্মত কনভাৰ্ট কৰি বেলেগ এটা এছেটত কনভাৰ্ট কৰিব যায় ইজিলি নহ'ব কাৰণ ঘৰ বিক্ৰী কৰা ইমান ইজি নহয় ঠিক আছে বাট গ'ল্ডক বিক্ৰী কৰা ইজি হয় সেইকাৰণে গ'ল্ড ইজ লিকুইড আৰু আপোনাৰ ঘৰ ৰিয়েল ইষ্টেটছ সেইবোৰ লিকুইড নহয় ৰাইট তাৰপিছত এইটো কলমত লিকুইডিটিটো থাকিব কোনটো কিমান জল্দি কেছত কনভাৰ্ট কৰিব পাৰোঁ বা বেছি জল্দি আপুনি কি কৰিব পাৰে বেলেগ এটা এছেটলৈ কনভাৰ্ট কৰি দিব পাৰে ঠিক আছে ইয়াত আৰু নেক্সট কি হ'ব যে কোৱান্টিটি কোনটো M1ত কোৱান্টিটি বেছি থাকিব নে M4ত কোৱান্টিটি বেছি থাকিব সেইটো আমি এইটো কলমত চাম অ'কে আমি ইমানটোলৈকে বুজি পালোঁ চাগে আই থিংক ঠিক আছে এতিয়া চাওক এতিয়া M1 মানে কি হ'ব M1 মানে হ'ব যে টোটেল যিমান কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আছে সেইটো কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আৰু কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিটছ ঠিক আছে যিকেইটা ৰাইট চিহ্ন মৰা আছে সেইখিনিক হ'ব M1 ঠিক আছে তেতিয়াহ'লে মানে আচ্ছা M1 মানে গম পালোঁ যে আচ্ছা কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আৰু ডিমাণ্ড ডিপজিটছ অফ কমাৰ্চিয়েল বেংকক M1 বুলি কয় ঠিক আছে M1 বুলি কয় ৰাইট M1 বুলি কয় আৰু বাকীকেইটা নহয় সেইকাৰণে কাটি থৈছোঁ বুজি পাইছে আচ্ছা তেতিয়াহ'লে M2 মানে কি M2 মানে হ'ল এতিয়া চাওক M2 মানে হ'ল M1ত থকা গোটেইকেইটা বস্তুৱে আছে M1ত থকা গোটেইকেইটা বস্তু M2ত আছে কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক সেইখিনি M1তো আছিলে M2তো আছে ৰাইট ঠিক আছে কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিটছ M1তো আছে M2তো আছে ৰাইট ঠিক আছে আৰু প্লাছ মানে এইটোক M1 প্লাছ মানে M2 ইজুকেল টু M1 প্লাছ M1ত কি আছে কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আৰু কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিটছ ৰাইট বাট ইয়াত কি হয় M2ত কি আহে যে পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিটছ ঠিক আছে আৰু বাকীকেইটা ক্ৰছ নাই বাকীকেইটা নাই মানে আচ্ছা M2 মানে হ'ল কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিটছ আৰু পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিটছ বা আমি M2ক বেলেগ ধৰণেও ক'ব পাৰোঁ M2 ইজুকেল টু M1 প্লাছ পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিটছ বুজি পাইছে তেতিয়াহ'লে M3 মানে কি M3 মানে হ'ল যে কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক ডিমাণ্ড ডিপজিটছ অফ কমাৰ্চিয়েল বেংক ঠিক আছে আৰু টাইম ডিপজিটছ অফ কমাৰ্চিয়েল বেংক মানে M3ত পোষ্ট অফিচক কনচিডাৰ কৰা নহয় M3ক পোষ্ট অফিচত কনচিডাৰ কৰা নহয় বুজি পাইছে এতিয়া আমি M3ক বেলেগ ধৰণেও ক'ব পাৰোঁ বেলেগ ধৰণে কেনেকৈ M3 ইজুকেল টু M1 এতিয়া চাওক M1ত থকা বস্তুবোৰ আছে নে নাই কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিটছ মানে M1 প্লাছ কমাৰ্চিয়েল বেংকৰ টাইম ডিপজিটছ সেনেকৈও ক'ব পাৰোঁ বুজি পাইছে M4 মানে হ'ল গোটেইকেইটা মানে কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক কমাৰ্চিয়েল বেংকৰ ডিমাণ্ড ডিপজিট কমাৰ্চিয়েল বেংকৰ টাইম ডিপজিট পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিট পোষ্ট অফিচৰ টাইম ডিপজিটছ অ'কে আপোনালোকে গম পাই গ'ল M1 M2 M3 আৰু M4 এতিয়া চাওক M1ৰ লিকুইডিটি আটাইতকৈ বেছি কেলে এতিয়া দেখিছেনে কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক সেইটোতো আপোনাৰ লিকুইড ফৰ্মতে আছে মোষ্ট লিকুইড ফৰ্মত থকা এছেটটো হ'ল কাৰেঞ্চি ইজ দ্য মোষ্ট লিকুইড ঠিক আছে আল্টিমেটলি এইটো কইন এণ্ড কাৰেঞ্চিটো লিকুইড ফৰ্মতে আছে প্লাছ ডিমাণ্ড ডিপজিটছ অফ কমাৰ্চিয়েল বেংক যিবোৰ ডিমাণ্ড ডিপজিটছ থাকে সেইবোৰ আটাইতকৈ লিকুইড হয় বিকজ যেতিয়াই পাৰে তেতিয়াই আপোনালোকে ছেভিং একাউণ্টৰ পৰা ATM কৰি পিনে বা পেটিএম কৰি পিনে সেই আৰু গুগল পে' কৰি পিনে টকা ওলাই ল'ব পাৰে ঠিক আছে কনভাৰ্ট কৰিবলৈ ইজি হৈছে নে নাই ডেটছ ৱাই দিছ ইজ মষ্ট লিকুইড এতিয়া চাওক তাৰপিছত ইয়াত লিকুইডিটি লাহে লাহে কমি আহিব বিকজ ইয়াত পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিটছো সোমাইছে পোষ্ট অফিচৰ ডিমাণ্ড ডিপজিটছ ওলোৱা ইমান ইজি নহয় সেইটো কাৰণে অলপ লিকুইডিটিটো কম M2ৰ M3ৰ লিকুইডিটি আৰু অলপ কম বিকজ টাইম ডিপজিট সোমাই আছে ইয়াত টাইম ডিপজিট সোমাই আছে কমাৰ্চিয়েল বেংকৰ আপোনালোকে জানে যে টাইম ডিপজিট এতিয়া ফিক্সড ডিপজিট উইথড্ৰল কৰিব হ'লে এটা টাইমলৈকে ৱেইট কৰিব লাগিব ৰাইট তেতিয়াহ'লে মানে সেইটো লিকুইড নহয় ইমান বুজি পাইছে সেইটো কাৰণে লিকুইডিটি কম আৰু M4ত লিকুইডিটি আটাইতকৈ কম কেলে ইয়াত চাওক পোষ্ট অফিচৰো টাইম ডিপজিটছ আছে যিটো একদম কনভাৰ্ট কৰা ইমান ইজি নহয় আৰু কমাৰ্চিয়েল বেংকৰো টাইম ডিপজিটছ আছে সেইটো কাৰণে আটাইতকৈ কম লিকুইড বাট এটা কথা চাওক এতিয়া কোৱান্টিটি যদি চাওঁ ইয়াত চাওক M4ত কি আছে M4ত গোটেইকেইটা মানিৰ এলিমেণ্টছবোৰ আছে কইন এণ্ড কাৰেঞ্চিও আছে ডিমাণ্ড ডিপজিটছ অফ কমাৰ্চিয়েল বেংক আপোনাৰ টাইম ডিপজিটছ অফ কমাৰ্চিয়েল বেংক ডিমাণ্ড ডিপজিট অফ পোষ্ট অফিচ টাইম ডিপজিট অফ পোষ্ট অফিচ এই গোটেইকেইটাইতো আছে গোটেইকেইটাক প্লাছ হ'ব সেইটো কাৰণে কোৱান্টিটি আটাইতকৈ বেছি M4ৰ ঠিক আছে আকৌ M3ৰ অলপ কম M2ৰ আৰু অলপ কম M1ৰ একদম কম বিকজ ইয়াত অকল কইন এণ্ড কাৰেঞ্চি উইথ পাব্লিক আছে আৰু
ডিমাণ্ড ডিপজিটছ অফ কমাৰ্চিয়েল বেংকে আছে, বাকীবোৰতো কনচিডাৰে নকৰোঁ। আৰু আপোনালোকে যদি জানে তেতিয়াহ'লে গম পাব যে আপোনাৰ যিবোৰ টাইম ডিপজিটছ আছে, টাইম ডিপজিটছত বেছি টকা থাকে, ঠিক আছে। টাইম ডিপজিটছত মানুহে বেছি টকা ছেভ কৰে বিকজ টাইম ডিপজিটছত বেছি ইণ্টাৰেষ্ট দিয়ে। আপোনালোকে যদি জানে গম পাব যে ফিক্সড ডিপজিটছত আপোনালোকে বেছি ৰেট অফ ইণ্টাৰেষ্ট পায় কম্পেয়াৰ টু ছেভিং একাউণ্ট, বুজি পাইছে? তো সেইটো কাৰণে বিকজ য'ত ইণ্টাৰেষ্ট ৰেট বেছি হ'ব তাতে আমাৰ পাব্লিকে ছেভ কৰিব। আই থিংক বুজি পাইছে M1, M2, M3, M4 মানে কি, ঠিক আছে। এতিয়া চাওক, এতিয়া আপোনালোকে ছেল্ফ এক্সট্ৰাপোলেট কৰিব পাৰিব এই টেবুলখন যদি জানে, এই টেবুলখন যদি গম পাইছে, তেতিয়াহ'লে আপোনালোকে ছেল্ফ এক্সট্ৰাপোলেট কৰি ল'ব পাৰিব। ফৰ এক্সাম্পল M3 মানে কি? M3 মানে হ'ল M1 প্লাছ টাইম ডিপজিটছ উইথ কমাৰ্চিয়েল বেংক। এই পৰীক্ষাত যদি কুৱেশ্যনছ আহে, ঠিক আছে, পৰীক্ষাত কুৱেশ্যন আহিছে এইবোৰৰ ওপৰত, ঠিক আছে। তো পৰীক্ষাত যদি কুৱেশ্যন আহে, সেই পৰীক্ষাৰ যিটো কুৱেশ্যন পেপাৰ থাকে, কুৱেশ্যন পেপাৰৰ পিছফালে দুটা ৰাফ পেজ থাকে। সেই ৰাফ পেজত আপোনালোকে এই টেবুলটো আঁকি ল'ব ধুনীয়াকৈ, বেছি টাইম নালাগে, 2-3 বাৰ প্ৰেক্টিছ কৰিলে আহি যাব। আঁকি ল'ব আৰু আপোনালোকে ছল্ভ কৰিব পাৰিব, ঠিক আছে। কুৱেশ্যন যিকোনো ধৰণৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিব, ৰাইট। তাৰপিছত এতিয়া চাওক M3, এতিয়া ইমানকেইটা M1, M2, M3, M4 গোটেইকেইটা মেজাৰমেণ্ট আছে, বাট M3 RBI মষ্ট কমনলি ইউজ কৰে আৰু সেইটো কাৰণে তাক এগ্ৰিগেট মানিটৰী ৰিচোৰ্চেছ বুলিও কয়, এগ্ৰিগেট মানিটৰী ৰিচোৰ্চেছ, ৰাইট। মই এটা কথা ক'ব পাহৰিলোঁ আপোনালোকক যে এতিয়া চাওক কি হৈছে যে এই M1 আৰু M2ক আমি কি কওঁ? নেৰ'বানি বুলি কওঁ। M1 আৰু M2ক নেৰ'বানি বুলি কওঁ। কেলে? বিকজ এতিয়া চাওক নেৰ'বানি কেলে? বিকজ ইয়াত কোৱান্টিটি চাওক কিমান কম, কোৱান্টিটি আটাইতকৈ কম, ঠিক আছে, কোৱান্টিটি কম, সেইটো কাৰণে। আৰু M3 আৰু M4ক আমি ব্ৰড মানি বুলি কওঁ। M3 আৰু M4ক ব্ৰড মানি বুলি কওঁ বিকজ কোৱান্টিটি বেছি, ঠিক আছে, সেইটো কাৰণে ব্ৰড মানি আৰু নেৰ'মানি। বুজি পাইছে? চাওক মই কৈছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আহিছে, এইটো হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, ঠিক আছে। প্লিজ আপোনালোকে গোটেইকেইটাই যিখিনি মানুহে বুজি পাইছে এইটো কুৱেশ্যন যদি ছল্ভ কৰিব পাৰিছে তেতিয়াহ'লে মেজাৰমেণ্ট অফ মানি ছাপ্লাই বুজি পাইছে। অলপ টান কুৱেশ্যন হয়, ঠিক আছে, মই ইয়াৰ আনচাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো এইটোৰ কুৱেশ্যনৰ আনচাৰ কি হ'ব আপোনালোকে প্লিজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে যদি বুজি পাইছে, ঠিক আছে। আৰু যদি এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰিছে তেতিয়াহ'লে আপোনালোকে বুজি পাইছে লেকচাৰটো। প্লিজ আপোনালোকে এই কুৱেশ্যনটো ছল্ভ কৰক। আৰু এইটো প্ৰিভিয়াছ ইয়াৰৰ UPSCৰ 2020 UPSCৰ পেপাৰত আহিছে, বুজি পাইছে? তো আপোনালোকে প্লিজ ছল্ভ কৰি মোক কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে। মই আকৌ এবাৰ মনত কৰাই দিছোঁ আমাৰ ক্ৰেছ কোৰ্চ আহি আছে প্ৰিলিমছৰ কাৰণে। তো আপোনালোকে প্লিজ এনৰোল কৰিব যাৰ মোৰ পৰা পঢ়িবলগীয়া মন আছে ইকনমি, ৰাইট। আৰু অংশুমান ছাৰেও ইয়াত গাইড কৰিব, মধুস্মিতা মেমেও গাইড কৰিব, আৰু বিভিন্ন আমাৰ কোৱালিফাইড ফেকাল্টিছ আছে যোনে আপোনাক APSC ক্ৰেক কৰাত হেল্প কৰিব। তো বিতংকৈ জানিবলৈ মই কৈছোঁ যে আমাৰ অফিচিয়েল নম্বৰত কল কৰিব। থেংক ইউ।